যিগৰাকী মালিকনী তেওঁৰ লগত ৰাখিম বাইদেউৰ লগত থাকিব বা স্কুল যাব হয়তো কৈছে যদি এওঁলোকে হয়তো ভয়তে ক'ব পৰা নাই কাৰণ আমাৰ মানুহ চবৰে একে কথা কোৱাৰ তেনেকৈ অভ্যাস নাই গতিকে সম্পূৰ্ণ খুলি কথা নক'ব পাৰে তেওঁলোকে হয়তো মালিকে কালি লগত যদিও ক'ৰবাত লগ পাইছে তেওঁক দাবী ধমকি দিছে তই এই কথাষাৰ নুলিয়াবি বুলি যে নকবি তোক পইচা দিম কিবা দিম হয়তো তেনেকুৱা কিছুমান কথা ক'ব পাৰে আমি কোনো পধ্যেই মানি নলওঁ ছোৱালীজনী যে তাত ছুইচাইড কৰিছে নিশ্চয় কিবা এটা হ'ব লাগিব যিটোৰ কাৰণে ছোৱালীজনীক তেওঁলোকে তাত তেনেকৈ ওলমাই ৰাখিছে আৰু ভাবিছে যে আদিবাসী মানুহ হৈ পেলাই সিহঁতক একো নকৰে হয় নহয় একো নকৰে কিন্তু আমি আদিবাসী হয় কেতিয়া মনে মনে নাথাকোঁ ইয়াৰ বিচাৰ হ'ব লাগিব আৰু ইয়াৰ ন্যায় আমাক লাগিবই আমি কেতিয়াও এৰি নিদিওঁ দোষীক শাস্তি পাবই লাগিব নহ'লে আমি ইয়াৰ পৰা মহিলা উঠি গৈ তাক চুচুৰাই তাতে মাৰিম কিন্তু এনেকুৱাও কিন্তু কিছুমান ঘটনা হ'ব পাৰে গতিকে শাস্তি পাবই লাগিব আমি কেতিয়াও মানি নলওঁ আৰু এইটো কেতিয়াও নহয় আজি আমাৰ আদিবাসী মানুহবিলাকে হয়তো আদিবাসী মানুহৰ ঘৰৰ ঘটনা হোৱাৰ কাৰণে হয়তো মনে মনে আছে অইন জাতি মানুহৰ হোৱা হ'লে এতিয়ালৈকে চাগে তেওঁলোকে ব্যৱস্থা ল'লেহেঁতেন আমাৰ এটাই দাবী তেওঁলোকে সোনকাল কৰক বোলে আজি কৰিম কালি কৰিম এইবিলাক বাহানা আমাৰ ওচৰত নহয় খুব সোনকাল হ'ব লাগে আমি কম দিনৰ ভিতৰত ইয়াৰ আমি উচিত বিচাৰটো পাব লাগে আমি অসম চাহ জনজাতি ছাত্ৰ সন্থা নাওবৈচা শাখাৰ সম্পাদক তথা আৰু বহুতো কেইজন আমি ইয়াত উপস্থিত হৈছোঁ এই শোকাতুৰ গৃহত আমি শুনিবলৈ পাইছিলোঁ দেওবাৰ দিনা এই গৃহৰে নাবালিক সন্তান এজনীয়ে যিটো আপোনাৰ বান্দৰদৱা টোল গেটৰ ওচৰত থকা আপোনাৰ প্ৰবীণ ধাবাত তেওঁ আত্মসাৎ কৰিছে বুলি মানে ছুচাইড কৰিছে বুলি আমি শুনিছিলোঁ কিন্তু আমি যিহেতু পৰিস্থিতিটো চাইছোঁ যি ঘৰত তেওঁলোকে কাম কৰাবলৈ লৈছিলে যি ক্ষেত্ৰত তেওঁলোকে কাম কৰাবলৈ ছোৱালীজনীক লৈছিলে তেওঁলোকৰ পৰিয়ালে সেইদিনাখন দেওবাৰ দিনা পষ্টমৰ্টম কৰিব যাওঁতে তেওঁলোকে নগ'ল ইয়াত ঘৰত লৈ আহোঁতে তেওঁলোক নাহিলে এতিয়ালৈকে তেওঁলোকে ঘৰৰ খবৰ খাতিৰ লোৱা নাই লগতে ইমান সৰু ছোৱালী নাবালিক ছোৱালী যিজনীয়ে মানে ৰছী এডাল ভালকৈ বান্ধিব নজনা ছোৱালী কেনেকৈ এটা বাঁহৰ ওপৰত ৰছী এটা বান্ধি ছুচাইড কৰিব এইটো আমি কেতিয়াও মানি নলওঁ এইটো ছুচাইড নহয় প্ৰথম কথা কাৰণ যি অৱস্থাত আমি ছোৱালীজনীৰ চাইছোঁ তেওঁৰ চিত্ৰটো চাইছোঁ আমি ফটোত চালোঁ ছোৱালীজনীৰ চিত্ৰ তেওঁ একেবাৰে কম বয়স তেওঁ সেইবিলাকৰ বিষয়ত ইমান নাজানে কিন্তু আমি এই সময়ত আমি আইন প্ৰতিষ্ঠাক আমি জনাইছোঁ পুলিচক জনাইছোঁ যে এই বিষয়টোৰ ওপৰত ভালকৈ এটা বিহিত ব্যৱস্থা লওক নহ'লে আমি অসম চাহ জনজাতি ছাত্ৰ সন্থা হয় এটি বৃহত্তৰ আমি খোজ এটা ল'ম আমি থানাত এতিয়া যামগৈ আৰু এই বিষয়টো অতি সোনকালে বেছি দিন নকৰাকৈ এই ক্ষেত্ৰতো আগবাঢ়ি যাব লাগে বুলি মই মোৰ কথা ইমানতে কৈছোঁ অসম চাহ জনগোষ্ঠী ছাত্ৰ সন্থাই দাবী জনাইছোঁ যে পূজা তপনৰ যি মৃত্যু হৈছে তাৰ বিশেষ তদন্ত হ'ব লাগে আৰু আমাৰ প্ৰশাসনক এই দাবী যে এই যোনে এই কাণ্ডটো কৰিছে তেওঁ শাস্তি পাব লাগে আৰু উচিত ব্যৱস্থা ল'ব লাগে আজিলৈকে যোনটো মালিক প্ৰবীণ শইকীয়া ডাঙৰীয়া আমাৰ ইয়াত আহি দেখা দিয়া নাই ডেড বডি আহি পেলাই থৈ গুচি গ'ল কিন্তু তেওঁ আহি ইয়াত দেখা দিয়া নাই কিমান দুখৰ ঘৰত মালিক হিচাপে তেওঁ লৈ গৈছিলে এই নাবালিক এজনী ছোৱালী 14 ইয়াৰ্ছৰ ছোৱালীক কেতিয়াও লৈ যাব নোৱাৰে কামৰ কাৰণে কিন্তু তেওঁ লৈ গৈছিলে লৈ গ'ল কিন্তু আহি পেলাই ইয়াত দেখাও নিদিলে বহুত ডাঙৰ ভুল কৰিছে তেওঁ আৰু এইটোৰ শাস্তি প্ৰবীণ শইকীয়া পাবই লাগিব আমাৰ দাবী হত্যা কৰিছে বুলি আপোনালোকে ভাবে নেকি হয় আমি ভাবোঁ মানে যি দেখিছোঁ আমি প্ৰবীণ শইকীয়াই আহি ইয়াত দেখা নিদিলে আমিতো হত্যাই হৈছে বুলি ভাবিছোঁ বাকী তদন্ত কৰিব পুলিচ বিভাগে বা কৰ্তৃপক্ষই কৰিব তাৰ পাছতহে ক্লিয়াৰ হ'ব বস্তুখিনি আমাৰ ডাউট সেইটোৱে হত্যা হৈছে কিয়নো তেওঁ মালিকে আহি ইয়াত ঘৰত দেখা দিব লাগিছিলে কোনো ধৰণৰ পৰিয়ালৰ লগত সম্পৰ্ক কোনো ধৰণৰ কথা পতা নাই দূৰে হৈ ফুৰিছে সেইবোৰ দেখি এনেকৈ লাগিছে আমাৰ দাবী যে পুলিচ বিভাগে তেওঁক যিমান সোনকালে পাৰে সিমান সোনকালে এৰেষ্ট কৰক আৰু বৃহৎ ব্যৱস্থা লওক আৰু শিশু শ্ৰমিক হিচাপে তেওঁ যে কামত লগাইছিলে সেইটো ক্ষেত্ৰত আপোনালোকে কি ক'ব শিশু শ্ৰমিক হিচাপে তেওঁ কামত লৈয়ে যাব নোৱাৰে 18+ হ'লে তেওঁ কামত লৈ গ'লেও বেলেগ কথা আছিলে সেয়া তেওঁৰ প্ৰথম ভুল আৰু সেই ভুলৰ কাৰণে তেওঁ শাস্তি পাবই লাগিব